অশ্ৰুসিক্ত নয়নেৰে বিদায় পত্নীৰ। নিৰ্বাচনৰ কৰ্তব্য পালন কৰি ঘূৰি অহাৰ কথা, কিন্তু আহিল দুঃসংবাদ। বীৰ জোৱানৰ গৃহত শোকাকুল পৰিৱেশ। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰৰ পৰা আৰক্ষীৰ এটা দল গোলাঘাটলৈ গৈছিল। কৰ্তব্য সমাপন কৰি সহযোগীসকলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দৰং ওদালগুৰিলৈ ৰাওনা হ'ল। কিন্তু দলটোৰ মাজৰ পৰা হঠাৎ ৰহস্যজনকভাৱে নিৰুদ্দেশ আছিল আৰক্ষী ৰাণাবীৰ চোৰেন। নিৰ্দিষ্ট জোৱানজন ২২ তাৰিখত উদ্ধাৰ হ'ল গোলাঘাটৰ পুলিবৰৰ এটা পুখুৰীৰ পৰা। কেনেকৈ মৃত্যু হ'ল জোৱানজনৰ, ৰহস্যৰ আৱৰ্তন। জোৱানজনৰ নশ্বৰ দেহ তেওঁৰ গৃহত উপস্থিত হোৱা বিৰাজ কৰে শোকাকুল পৰিৱেশ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল জোৱানজন। ইহ সংসাৰত এৰি থৈ গ'ল পত্নী, কন্যা আৰু পুত্ৰ। হয়, আমি যি ৰাণাবীৰৰ যিটো মৃত্যুদেহ উদ্ধাৰ কৰা হৈছিল, সেইখিনিতে আমি তেখেতৰ মৃত্যুদেহ উদ্ধাৰ হৈছে, তেখেতৰ মৃত্যু হ'ল। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি দুখ প্ৰকাশ কৰিছোঁ। তো সঁচা সঁচিকৈ আমি এইখিনি নিউজ যিটো চাইছোঁ, সেইখিনিতো বুজিবলৈ পাইছোঁ, যিখিনি তেখেতক ৰহস্যজনক বুলি এটা শব্দ ব্যৱহাৰ কৰা হৈছে। তেখেতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ডিউটি কৰিবলৈ গৈছিলে, আৰু যিখিনি 19 তাৰিখত প্ৰথম পৰ্যায়ৰ লোকসভা ইলেকশ্যন হৈ গ'ল, সেইখিনি হৈ যোৱাৰ পাছত EVM মেচিনবোৰ ৰখাৰ পাছত তেখেতসকলে অনুমানিক 1টামান বজাত গোলাঘাট পুলিচ ৰিজাৰ্ভত তেখেতসকলে আহিছিলে। আৰু তেখেতসকলৰ যিখিনি আমি নিউজ দ্বাৰাই বা নিউজ জৰিয়তে আমি গম পাইছোঁ, তেখেতে ৰাতি প্ৰায় 1-2টামান বজাত তেখেতে পেচাব কৰিবলৈ ওলাইছিলে বুলি কৈছে। আৰু সেইখিনি ওলোৱাৰ পাছত যিখিনি তাৰ সন্মুখত এখন পুখুৰী আছিলে, সেইখিনি পুখুৰীত পিছলি খাই তেখেতে পুখুৰীত বাগৰি পৰিলে, আৰু সেই পুখুৰীতে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। মই এইখিনিতে ভাবোঁ, মানে যিহেতু কোকৰাঝাৰৰ পৰা যথেষ্ট এটা পুলিচ দল গৈছিলে ইলেকশ্যন ডিউটি কৰিবৰ কাৰণে, আৰু যিখিনি সেইটো প্লাটুনৰ যি দৰগা, যি কেপ্টেইন, তেখেতে গোলাঘাটৰ পৰা ওদালগুৰি অহাৰ পাছত তেখেতসকলে যেতিয়া কাউণ্টিং কৰিছে, হিচাপ কৰিছে, তেতিয়া কৈছে এজন আমাৰ সেনা জোৱানে মিচিং হৈছে বুলি। তো আমি সেইটোত মানে পুলিচ প্ৰশাসনক মই নিন্দা কৰিছোঁ। তেখেতসকলে ব্যৰ্থ হৈছে। যিখিনি তেখেতলোকৰ কাম কাজবিলাক আছিলে, যে যেতিয়া গোলাঘাট পুলিচ ৰিজাৰ্ভৰ পৰা আহোঁতে যিটো টিম কেপ্টেইনে যে কাউণ্টিং কৰিব লাগিছিলে, হিচাপ কৰিব লাগিছিলে, সেইখিনি হিচাপ নকৰাকৈ তেখেতসকলে আহি গ'ল। আৰু সেইখিনিত ওদালগুৰি অহাৰ পাছত তেখেতসকলে কৈছে যে এখন আমাৰ বীৰ জোৱানে মিচিং হৈছে। গোসাইগাঁৱৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপৰ্ট।